নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই কীৰ্তি তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়টিৰ অধ্যায় 1 হিম্মত और জিন্দগীৰ দ্বিতীয় ভাগ। ইয়াৰে প্ৰথম ভাগৰ শেষত আমি পাইছিলো যে কবিয়ে কৈছিলে যে कौन कहता है कि जिंदगी अगर दाव पर लगा दिया जाए तो उसमें मजा नहीं है। उन्होंने कहा था अगर जिंदगी आगे जा रही है तो आगे जाने में ही मजा है। ঠিক আছে, এতিয়া আমি দ্বিতীয় ভাগত চাও যে কি লিখিছে সাহসৰ বিষয়। ঠিক আছে, চোৱা। साहस की जिंदगी सबसे बड़ी जिंदगी होती है। की কৈছে সাহসৰ জীৱন আটাইতকৈ ডাঙৰ জীৱন। ऐसी जिंदगी की सबसे बड़ी पहचान यह है कि वह बिल्कुल निडर बिल्कुल बेखौफ होती है। এনেকুৱা জীৱনৰ পৰিচয় কেনেকুৱা হয়, কেনেকৈ চিনাকি হ'ব পাৰি? বিলকুল নিডাৰ, যোনে ভয় নকৰে, আৰু বিলকুল বেখৌফ, যোনে বিপদ সন্মুখীন হোৱা ভয় নকৰে। ঠিক আছে, সদায় আগুৱাই যাব পাৰে, সেইটোৱে হৈছে আচল পৰিচয় এনেকুৱা সাহসী জীৱনৰ। ঠিক আছে, साहसी मनुष्य की पहली पहचान यह है कि इस बात की चिंता नहीं करता कि तमाशा देखने वाले लोग उसके बारे में क्या सोच रहे हैं। সাহসী মানুহ এজনৰ চিনাকি বা পৰিচয় কেনেকে হয়? সেই মানুহজনে কেতিয়াও আনে কি কৈছে, বেয়াকে কৈছে নে ভালকে কৈছে, সেইবোৰ চিন্তা লৈ বহি নাথাকে। ঠিক আছে, সেইবোৰ চিন্তা লৈ মনতে নাৰাখে বুলি কৈছে। जनमत की उपेक्षा करके जीने वाला आदमी दुनिया की असली ताकत होता है। याते की কৈছে जनमत की उपेक्षा মানে আনে কি কৈছে হেতু চিন্তা লৈ পেলে বহি থকা, যোনে চিন্তা নকৰে। ঠিক আছে, এনেকুৱা সাহসী মানুহে কি কৰে? আনৰ বিষয় নাভাবে, হয় নে নহয়? আনে বেয়াকে কৈছে নে ভালকে কৈছে সেইবোৰ বিষয় নাভাবে, সদায় নিজৰ মতে পথ সৃষ্টি কৰিব পাৰে, নিজে কষ্টৰ কাৰণে নিজে কি কৰিব পাৰে, নিজৰ লক্ষ্যৰ বাবে নিজে কষ্ট কৰিব পাৰে। ঠিক আছে, जनमत की उपेक्षा करके जीने वाला, যোনে বেলেগৰ কথা লৈ ঠিক আছে নচলে, তেনেকুৱাই হৈছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ। ঠিক আছে, সেইটোৱে কৈছে। और मनुष्यता को प्रकाश भी उसी आदमी से मिलता है। আৰু মানৱতাই প্ৰকাশ তেনেকুৱা মানুহৰ পৰাই পায়, হ'বনে আগবাঢ়ি যাবলৈ। তাৰ পিছত চোৱা, अड़ोस पड़ोस को देखकर चलना यह साधारण जीव का काम है। ওচৰ চুবুৰীয়াবোৰক চাই পেলাই চলা এইটো সাধাৰণ জীৱৰ কাম। ঠিক আছে, আমি কি কৰো, কিছুমান সাধাৰণ জীৱই কি কৰে, ওচৰ চুবুৰীয়াবোৰক চাই চিতি চলে, হয় নে নহয়? क्रांति करने वाले अपने उद्देश्य की तुलना ना तो पड़ोसी के उद्देश्य से करते हैं और ना अपनी चाल को ही पड़ोसी की चाल देखकर मध्यम बनाते हैं। আৰু কৈছে যে ক্ৰান্তি কৰাবোৰে কি কৰে, নিজৰ লক্ষ্যৰ বাবে নিজৰ উদ্দেশ্যৰ বাবে নিজে কষ্ট কৰে। ওচৰ চুবুৰীয়াবোৰক চাই পেলাই বা বেলেগক চাই পেলাই চিন্তা নকৰে আৰু বেলেগৰ চলা মতে নচলে, খালি কি কৰে, কেৱল নিজৰ উদ্দেশ্য মতেহে নিজৰ কামবোৰ কৰি গৈ থাকে। ঠিক আছে, আনৰ উদ্দেশ্যৰ লগত কেতিয়াও তুলনা নকৰে। যোনে ভাবে যে সমাজত কি কৰিব পাৰিব, সমাজত কিবা ভাল কাম কৰিব পাৰিব বুলি যোনে ভাবে, তেওঁলোকে নিজৰ উদ্দেশ্য কেতিয়াও আনৰ উদ্দেশ্যৰ লগত তুলনা নকৰে, সেইটোৱে বুজাইছে। ঠিক আছে, और ना ही अपनी चाल को पड़ोसी की चाल देखकर मध्यम बनाते हैं। মানে যদি বেলেগে যদি চলিব পৰা নাই, ঠিক আছে, আৰু বেলেগ যদি কিবা এটা লক্ষ্য পাব পৰা নাই, সক্ষম হোৱা নাই, সেইটো বস্তু তুলনা নকৰে। ঠিক আছে, বেলেগে চলা মতে চাই চিতি নচলে। ঠিক আছে, साहसी मनुष्य उन सपनों में भी रस लेता है जिन सपनों का कोई व्यवहारिक अर्थ नहीं है। সাহসী মানুহ এজনে তেনেকুৱা সপোনবোৰতো ৰস লয় যাৰ কোনো ব্যৱহাৰিক অৰ্থ নাই বুলি কৈছে, হ'বনে? साहसी मनुष्य सपने उधार नहीं लेता, वह अपने विचारों में रमा हुआ अपनी ही किताब पढ़ता है। ইয়াতে কি কৈছে, সাহসী মানুহে কেতিয়াও আনৰ পৰা সপোন ধাৰত নলয় বুলি কৈছে। ঠিক আছে, বেলেগে কি সপোন দেখিছে সেইবোৰ কথা কেতিয়াও নাভাবে, নিজৰ বিচাৰতে কি কৰে, ৰস পায় বুলি কৈছে। নিজৰ কথা নিজৰ বিচাৰ কৰিয়ে আগুৱাই গৈ থাকে বুলি কৈছে, যেনে নিজৰ কিতাপ নিজে লিখিছে। ঠিক আছে, জীৱনৰ কিতাপ নিজে লিখাতে ৰস পায়। হ'ব, তাৰ পিছত চোৱা, झुंड में चलना झुंड में चरना या भैंस और भेड़ का काम है। ঠিক আছে, গোটত যোৱা, ঠিক আছে, গ্ৰুপত বা সমূহত যোৱা, এইটো কাৰ কাম? झुंड में चरना মানে ঘাঁহ খোৱা, কাৰ কাম? মৌবোৰৰ আৰু গৰু, ভেড়, ছাগলী এইবোৰৰহে কাম গ্ৰুপত যোৱা, হয় নে নহয়? সেইটো কৈছে। সিংহ তো बिल्कुल अकेला होने पर भी मग्न रहता है। কাৰ লগত তুলনা কৰিছে? সিংহৰ লগত। ঠিক আছে, লায়ন, হ'বনে? সিংহৰ লগত তুলনা কৰিছে যে সিংহ জংগলত থাকিও অকলে হৈ মগ্ন হৈ থাকে। ঠিক আছে, অকলশৰীয়া হৈ মগ্ন হৈ থাকে। अर्नाल्ड बेनेट ने एक जगह लिखा है कि जो आदमी यह महसूस करता है कि किसी महान निश्चय के समय वो साहस से काम नहीं ले सका, जिंदगी की चुनौती को कबूल नहीं कर सका, वह सुखी नहीं हो सकता।
আৰ্নাল্ড বেনেট কোন আছিলে ইংৰাজী সাহিত্যৰ লেখক আছিলে তেওঁ ইংলেণ্ডৰ আৰ্নাল্ড বেনেট ডাঙৰীয়াই কৈছে যে এক জাগাত লিখা আছে যে जो आदमी यह महसूस करता है ঠিক আছে যোন মানুহে অনুভৱ কৰে যে किसी महान निश्चय के समय वो साहस से काम नहीं ले सका কোনোবা মহান সিদ্ধান্তৰ সময়ত সাহসেৰে কাম লব পাৰা নাই বুলি কৈছে ঠিক আছে সাহসেৰে কিবা এটা সিদ্ধান্ত লব পাৰা নাই সেই মহান সিদ্ধান্ত লোৱাৰ সময়ত যদি সাহস দেখাব পাৰা নাই সেই মানুহে কি কৰে জিন্দগী কি চুনৌতি কো কবুল नहीं कर सका মানে জীৱনে দিয়া কিছুমান প্ৰত্যাহ্বান স্বীকাৰ কৰিব পাৰা নাই কষ্ট বিপদ এবোৰ স্বীকাৰ কৰিব পাৰা নাই वा सुखी नहीं हो सकता সেইজন ব্যক্তি কেতিয়াও সুখী হ'ব নোৱাৰে ঠিক আছে অৰ্থাৎ আৰ্নাল্ড বেনেটে কৈছে যে যোন মানুহে মহান সিদ্ধান্তৰ সময়ত যেতিয়া সিদ্ধান্ত ল'ব লাগিছিল সেইটো সময়ত সাহস দেখুৱাব নোৱাৰিল ঠিক আছে আৰু জীৱনে দিয়া কিছুমান প্ৰত্যাহ্বান স্বীকাৰ কৰিব নোৱাৰিল মানে কষ্ট সহিব নোৱাৰিল সহ্য কৰিব নোৱাৰিল वा सुखी नहीं हो सकता সেইজন ব্যক্তি কেতিয়াও সুখী হ'বই নোৱাৰে ঠিক আছে সেইটোৱে কৈছে তাৰ পিছত চোৱা बड़े मौके पर साहस नहीं दिखाने वाला आदमी बराबर अपनी आत्मा के भीतर एक आवाज सुनता रहता है কি কৈছে बड़े मौके पर साहस नहीं दिखाने वाला आदमी সেই মহান সিদ্ধান্তৰ সময়ত যোনে সাহস দেখুৱাব পাৰা নাই अपनी आत्मा के भीतर एक आवाज सुनता रहता है নিজৰ অন্তৰৰ পৰা এটা মাত শুনা পায় ঠিক আছে আত্মা ঠিক আছে নিজৰ অন্তৰৰ পৰা মাত শুনা পায় কি মাত হয় एक ऐसी आवाज जिसे वही सुन सकता है এনেকুৱা মাত শুনে যোনটো হয়তো কেৱল সেই মনুষ্যজনে সেই ব্যক্তিজনেহে শুনা পায় যোনে মহান সিদ্ধান্তৰ সময়ত সাহস গোটাব পাৰা নাই ঠিক আছে और जिसे वह रोक भी नहीं सकता যাক হয়তো অন্তৰৰ পৰা ওলোৱা মাত ৰখিবও নোৱাৰে ঠিক আছে यह आवाज उसे बराबर कहती रहती है तुम साहस नहीं दिखा सके तुम कायर की तरह भाग खड़े हुए সেই ভিতৰৰ পৰা ওলোৱা মাত অন্তৰৰ পৰা যিটো মাত শুনা পায় সেই অন্তৰৰ পৰা ওলোৱা মাতটোৱে যেন কি কৈ আছে तुम साहस नहीं दिखा सके কি কৈছে তুমি সাহস দেখাব পাৰা নাই तुम कायर की तरह ভাগ खड़े हुए কায়াৰ মানে হৈছে ভয়াতুৰ যোনে ভয় খায় হয় না ভবনে মানে কিবা এটা বিপদ সন্মুখীন হোৱাৰ আগতেই ভয় খায় কষ্ট কৰিবলৈ নিবিচাৰে তেনেকুৱা মানুহবোৰক কয় কায়াৰ যোনে ভয় কৰে ঠিক আছে तुम साहस नहीं दिखा सके तुम कायर की तरह भाग खड़े हुए মানে তুমি সেই মহান সিদ্ধান্তৰ সময়ত তুমি সাহস দেখুৱাব পাৰা নাই হবনে तुम कायर की तरह भाग खड़े हुए তুমি ভয়াতুৰৰ নিচিনা পলাই আহিছা ঠিক আছে भाग खड़े हुए তুমি পলাই গৈছা ঠিক আছে বিপদৰ পৰা তুমি পলাইছা এনেকুৱা মাত অন্তৰৰ পৰা শুনা পায় হব তাৰ পিছত চাও सांसारिक अर्थ में जिसे हम सुख कहते हैं उसका न मिलना फिर भी इससे कहीं श्रेष्ठ है কি কৈছে সাংসাৰিক অৰ্থত যাক আমি সুখ বুলি কওঁ ঠিক আছে আমি সৰু সৰু কিছুমান সুখ পাও সাংসাৰিক অৰ্থত যাক আমি সুখ বুলি কওঁ उसका न मिलना फिर भी इससे कहीं श्रेष्ठ है কৈছে যে এই সুখবোৰ নোপোৱাটোৱে শ্ৰেষ্ঠ বুলি কৈছে কিন্তু কিহতকৈ শ্ৰেষ্ঠ চোৱাচোন कि मरने के समय हम अपनी आत्मा से यह धिक्कार ना सुने कि तुम में हिम्मत की कमी थी कि तुम में साहस का अभाव था कि तुम ठीक वक्त पर जिंदगी से भाग खड़े हुए ইয়াতে বুজাইছে যে মৰাৰ সময়ত যাতে আমি অন্তৰৰ পৰা এই মাতটো যাতে নুশুনো যে আমি কি হয় সাহসী নহয় তোমাৰ ভিতৰত সাহসৰ অভাৱ আছে আৰু তুমি ঠিক সময়ত কি কৰিছা জীৱনটোৰ পৰা পলাই আহিছা এই মাতটো যাতে আমি মৰাৰ সময়ত যাতে নুশুনো তাতকে ভাল হয় যে আমি জীৱনটোত সুখ নোপোৱাটোৱে ভাল বুলি কৈছে ঠিক আছে সেইটোৱে বুজাইছে जिंदगी को ठीक से जीना हमेशा ही जोखिम झेलना है ঠিক আছে কি কৈছে জীৱন উপভোগ কৰা ঠিকমতে উপভোগ কৰা মানে হৈছে সৰু সৰু ৰিস্ক কিছুমান লোৱা ঠিক আছে जोखिम জীৱনত যদি ৰিস্কে নাই তেনেহলে জীৱন জীয়াই থকাটো কি মজা আছে হয় নে নহয় সেইটোৱে কথা और जो आदमी सकुशल जीने के लिए जोखिम का हर जगह पर एक घेरा डालता है আৰু যোন ব্যক্তিয়ে নিৰাপদে জীয়াবলৈ মানে একো বিপদ সন্মুখীন নোহোৱাকৈ যোনে জীয়াবলৈ বিচাৰিছে ঠিক আছে সুখত ঠিক আছে একো ৰিস্ক নোলোৱাকৈ যদি জীয়াবলৈ বিচাৰিছে তেতিয়া সেইজন ব্যক্তিয়ে কি কৰে তেনেকে ৰিস্কৰ পৰা বচাওতে বিপদৰ পৰা বাচুতে এটা কি কৰে वह अंततः अपने ही घेरों में কি হয় के बीच कैद हो जाता है নিজকে বচাওতে যেন সেই ৰিস্কবোৰৰ কি হয় বান্ধোনতে বান্ধ খাই যায় বুলি কৈছে ঠিক আছে ফসি যায় কাৰণ নিজকে বচাই থৈছে হয় নে নহয় জীৱনৰ ৰিস্কৰ পৰা নিজকে বচাই থৈছে হবনে ফাঁসি যায় और जिंदगी का कोई मजा उसे नहीं मिल पाता আৰু আসল সুখ হি নাপায় জীৱনৰ মজা নাপায় বুলি কৈছে হবনে क्योंकि जोखिम से बचने की कोशिश में असल में उसने जिंदगी को ही आने में रोक रखा है আসলতে সেই ৰিস্কৰ পৰা বাচুতে বিপদৰ পৰা বাচুতে আসলতে কি কৰিছে সেইজন ব্যক্তিয়ে নিজৰ জীৱনটোকে যেন আহিবলৈ কি কৰি থৈছে ৰখি থৈছে
ঠিক আছে জীৱন ৰখি থৈ দিছে জীৱন কেনেকৈ চলি গৈ থাকে অলপমান কষ্ট কৰিব লাগিব সৰু সৰু ৰিস্ক ল'ব লাগিব সৰু সৰু কিছুমান ত্যাগ কৰিব লাগিব তেতিয়াহে জীৱন আগুৱাই গৈ থাকিব হয় নে নহয় সেইকাৰণে কৈছে যে যোনে বিপদৰ পৰা নিজকে বচাই থৈছে সেই ব্যক্তিয়ে যেন জীৱনটোকে আহিবলৈ ৰখি থৈছে নিচিনা হৈছে ঠিক আছে जिंदगी से अंत में हम उतना ही पाते हैं जितने की उसमें पूंजी लगाते हैं জীৱনৰ পৰা আমি হিমানে পাওঁ যিমান আমি সেই জীৱনটোৰ বাবে কষ্ট কৰো ঠিক আছে হিমানে ফল পাওঁ যিমান কষ্ট কৰো ঠিক আছে यह पूंजी लगाना जिंदगी के संकटों का सामना करना है पूंजी লগোৱা মানে কি জীৱনটোত যিমান তুমি বিপদ সন্মুখীন হ'ব পাৰিছা কষ্ট কৰিছা ঠিক আছে তেতিয়াহে তুমি ফল পাইছা হয় নে নহয় হেতুৱে কৈছে पूंजी লগোৱা মানে হৈছে संकटों का सामना करना মানে কিছুমান প্ৰত্যাহ্বান সন্মুখীন হোৱা उसके उस पन्ने को उलटकर पढ़ना है जिसके सभी अक्षर फूलों से ही नहीं कुछ अंगारों से भी लिखे गए हैं আৰু যেন পুঞ্জি লগোৱা মানে কি জীৱনৰ পৃষ্ঠবোৰ পঢ়া ঠিক আছে জীৱন যেন এক কি হয় কিতাপ আৰু সেই জীৱনৰ পৃষ্ঠবোৰ পঢ়া পেজবোৰ পঢ়া যাৰ পেজত কেৱল अक्षर फूलों से ही नहीं আখৰবোৰ কেৱল ফুলেৰে লিখা হোৱা নাই कुछ अंगारों से भी लिखे गए हैं কিছুমান এঙাৰেদিও লিখা আছে কৈছে যে জীৱনৰ পৃষ্ঠত কি থাকে সুখ দুখ দুইটাই থাকিব লাগিব তেতিয়াহে সেই জীৱন উপভোগ কৰিব পাৰিবা ঠিক আছে হেতুৱে বুজাইছে যে কেৱল ফুলো से नहीं कुछ अंगारों से भी लिखे गए हैं হবনে आगे बढ़ो जिंदगी का भेद कुछ उसे ही मालूम है जो यह जानकर चलता है कि जिंदगी कभी भी खत्म ना होने वाली चीज है জীৱনৰ ৰহস্য ঠিক আছে ৰহস্য সেইজন ব্যক্তিয়ে জানে যোনে গম পাইছে যে জীৱন কেতিয়াও শেষ নহয় বুলি अरे ओ जीवन के साधकों अगर किनारे की मरी हुई सीपियों से ही तुम्हें संतोष हो जाए तो समुद्र के अंतराल में छिपे हुए मुक्तिक कोश को कौन बाहर लाएगा কি কৈছে যে আৰে ও জীৱন के साधकों अरे ओ জীৱনৰ উত্তৰ বিচাৰি থকা লোকসকল अगर किनारे की मरी हुई सीपियों से ঠিক আছে কিনাৰে কি মানে সাগৰৰ পৰা যে মৰা খোলাবোৰ পায় শামুকৰ খোলাবোৰ পায় ঠিক আছে সিপিয়া মানে মৰা খোলা ঠিক আছে শামুকৰ মৰা খোলাবোৰ ঠিক আছে শামুকৰ খোলা এতিয়া চোৱা अगर किनारे की मरी हुई सीपियों से ही तुम्हें संतोष हो जाए তুমি যদি সেই মৰা খোলাৰ পৰাই যদি সন্তুষ্ট তেতিয়া तो समुद्र के अंतराल में छिपे हुए मुक्ति कोश को कौन बाहर लाएगा যদি তুমি সেই সৰু সৰু সুখবোৰৰ পৰাই তুমি সন্তুষ্ট তেনেহলে তো সমুদ্ৰ के अंतराल में মানে সাগৰৰ গভীৰতাত গৈ পেলে সেই মুকুতামণিৰ ধনবোৰ কোনে ওলাই আনিব সেইবোৰৰ বাবে কোনে কষ্ট কৰিব ঠিক আছে হেতুৱে কৈছে दुनिया में जितने भी मजे बिखेरे गए हैं उनमें तुम्हारा भी हिस्सा है জীৱনটোত যিমান সুখ দিয়া হৈছে ঠিক আছে যিমান সুখ বিয়পি আছে সেইবোৰত তোমাৰো কি আছে ভাগ আছে हिस्सा है বুলি কৈছে ঠিক আছে তাৰ পিছত চোৱা वह चीज भी तुम्हारी हो सकती है जिसे तुम अपनी पहुंच के परे मानकर लौटे जा रहे हो ঠিক আছে কি কৈছে ইয়াতে वह चीज भी तुम्हारी हो सकती है মানে সেই বস্তুটো তোমাৰ হ'ব পাৰে যোনটো তুমি ভাবি আছা যে তুমি কেতিয়াও পাব নোৱাৰা আৰু তুমি সেই ভয়তে কি কৰি আছা উভতি গৈ আছা জীৱনটোত আগুৱাই যোৱা নাই কিন্তু তুমি উভতি গৈ আছা কাৰণ তুমি ভয় খাইছা যে তুমি সেই বস্তুটো সাগে নোপোৱা বুলি ঠিক আছে হেতুৱে বুজাইছে কামনা का अंचल छोटा मत करो ঠিক আছে কামনা মানে ইচ্ছা মনৰ পৰা ইচ্ছা কেতিয়াও কি নকৰিবা ইচ্ছা অতৰাই নিদিবা মনত সদায় ইচ্ছা ৰাখিবা কামনা কৰিবা কামনা का अंचल छोटा मत करो जिंदगी के फल को दोनों हाथों से दबाकर निचोड़ो জীৱনে তোমাক কষ্টৰ বাবে যিমান ফল দিছে ঠিক আছে জীৱনে তোমাক যিমান সুখ দিছে সেই সুখ যাতে তুমি দুইটা হাতেৰে ধৰি উপভোগ কৰা ভালকে ঠিক আছে হেতুৱে কৈছে रस की निर्झरी तुम्हारे बहाए भी बह सकती है रस की निर्झरी माने हे फলৰ ৰস কেনেকে निर्झरी নিজৰা নিচিনা বৈ যাব পাৰে খালি তুমি ভালকে দুইটা হাতেৰে ধৰি উপভোগ কৰিব লাগিব তুমি বুজিব লাগিব জীৱনে তোমাক যিমান ফল দিছে সেইবোৰৰ মূল্য তুমি বুজিব লাগিব ঠিক আছে হেতুৱে বুজাইছে या अरण्य झुरमुट जो काटे अपनी राह बना ले ठीक আছে কি কৈছে या अरण्य মানে হৈছে জংগল ঝুৰমুট जो काटे যোনে সেই জংগলৰ জুপুহাবোৰৰ মাজেদি ওলাই যাব পাৰে আপনি ৰাহ বনালে ঠিক আছে নিজৰ পথ নিজে বনাই লব পাৰে সেই জংগলৰ মাজেৰে কৃতদাস या नहीं किसी का जो चाहे अपना ले কাৰো কৃতদাস নহয় ঠিক আছে কাৰো কৃতদাস নহয় जीवन उनका नहीं युधिष्ठिरক কি কোৱা হৈছে শুনিবা जीवन उनका नहीं युधिष्ठिर জীৱন তেওঁলোকৰ বাবে নহয় युधिष्ठिर जो उससे डरते हैं যোনে সেই জীৱনটোৰ পৰা ভয় খায় হবনে वह उनका जो चरण रूप निर्भय होकर लड़ते हैं এই জীৱনটো তেওঁলোকৰ বাবেহে হয় যোনে নিৰ্ভয় হৈ যুঁজিব পাৰে ঠিক আছে ভয় নোখোৱাকৈ যুঁজিব পাৰে নিজৰ লক্ষ্যৰ বাবে নিজে কষ্ট কৰিব পাৰে আৰু আগুৱাই যায় ঠিক আছে জীৱনত সদায় আগুৱাই যোৱা চেষ্টা কৰে সেইবোৰৰ কাৰণেহে হৈছে এই জীৱনটো ঠিক আছে তেওঁলোকৰ বাবেহে এই জীৱন হবনে
তাৰ পিছত চোৱা পাঠ 4 এই পাঠটোৰ পৰা আমি কি শিকিব পাৰিলো আমি কি শিক্ষা পাইছো হেতু অলপ চাই লওঁচোন प्रस्तुत पाठ हिम्मत और जिंदगी दिनकर जी का ऐसा ही एक विचारोत्तेजक निबंध है इसमें लेखक ने कहा है कि जीवन में धूप तपने वाला ही चांदनी का आनंद ले सकता है কৈছে যে জীৱনত ৰ'দত থাকাবোৰে কি কৰে চাঁদনীৰ মজা ল'ব পাৰে চাঁদনী মানে চন্দ্ৰৰ পোহৰৰ মজা ল'ব পাৰে আনন্দ ল'ব পাৰে বুলি কৈছে ঠিক আছে দিনটো কষ্ট কৰাবোৰেহে গম পাব শীতলতাৰ মজা भोजन का असली स्वाद उसी को मिलता है जो कुछ दिन बिना खाए भी रह सकता है भोजन का असली स्वाद माने খানাৰ আসল সোৱাদ কোনে পাব যোনে একো নোখোৱাকৈ থাকিছে হয় নে নহয় আমি কি আমাৰ বেছি ভোক লাগি থাকিলে আমি বেছি সোৱাদ পাও হয় নে নহয় ঠিক তেনেকৈ কৈছে भोजन का असली स्वाद उसी को मिलता है जो कुछ दिन बिना खाए भी रह सकता है ठीक है वस्तुत लेखक ने एक अच्छी जिंदगी जीने की राह दिखाई है এটা ধুনীয়া জীৱন জীয়াবলৈ শিক্ষা দিছে হবনে अनेक ऐतिहासिक प्रसंगों से पाठ की रोचकता काफी बढ़ी है ठीक है আৰু কি কৈছে যে अनेक ऐतिहासिक प्रसंगों से पाठ की रोचकता काफी बढ़ी है কৈছে যে লেখকে কি উপদেশ দিছে আমাক ভালকে জীৱন জীয়াব লাগে আৰু জীৱনে আমাক যিমান ফল দিছে সেইবোৰ যাতে আমি দুইটা হাতেৰে ধৰি ভালকে উপভোগ কৰো হয় নে নহয় আৰু নিজৰ লক্ষ্যৰ বাবে সদায় কষ্ট কৰিবলৈ তৈয়াৰ থাকো হবনে এইটোৱে আমি শিক্ষা পাইছো এই পাঠটোৰ পৰা হ'ব এতিয়া আমি কেইটামান প্ৰশ্ন চাম ঠিক আছে চোৱা প্ৰথম প্ৰশ্ন সাহসী মনুষ্য किसकी चिंता नहीं करता साहसी मनुष्य किसकी चिंता नहीं करता साहसी মানুহে কিহৰ চিন্তা নকৰে বুলি কৈছে समय की धन की तमाशा देखने वालों की কি হ'ব तमाशा देखने वालों की ঠিক আছে আনৰ কথা লৈ চিন্তা নকৰে বুলি কৈছে হ'ব তাৰ পিছত চোৱা जीवन से भागने वाला व्यक्ति किससे बचता है জীৱনৰ পৰা পলাই যোৱা মানুহে ব্যক্তিয়ে কিহৰ পৰা বাচিবলৈ চেষ্টা কৰে চোৱা সত্য जोखिम या सफलता সত্য ৰিস্ক বা সফলতা কি হ'ব কোৱা জীৱনৰ পৰা পলাই যোৱা মানুহে সদায় কিহৰ পৰা বাচিবলৈ চেষ্টা কৰে जोखिमৰ পৰা হবনে ৰিস্কৰ পৰা হ'ব তৃতীয় প্ৰশ্ন চোৱা जीवन के फल दोनों हाथों से दबाकर निचोड़ो का अर्थ है जीवने दिया फल दुईटा हातेरे धरी की करा उपभोग करा धरी रखा का अर्थ है की अर्थ जीवन का आनंद पूरी तरह लेना फल को फेंक देना जीवन से दूर भागना की हब शुद्ध उत्तरटी जीवन का आनंद पूरी तरह लेना माने जीवन भालके उपभोग करा जीवनर आनंदबोर भालके उपभोग करा एतुए बुझाइছে जे जीवन के फल दोनों हाथों से दबाकर निचोड़ो ठीक আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰিছো আশা কৰিছো তোমালোকে পাঠটো ভালকে বুজি পাইছা আকৌ লগ পাম ধন্যবাদ